হ'ল আইতা ইমান আজি পুৱাই পুৱাই আহিলে আমাৰ ঘৰলৈ নকবি অ' বিন্দু আমাৰ ঘৰত আজি জলকীয়া শেষ হ'ল মই একেবাৰে ভাত খাবলৈ পৰা নাই তইতো জানই জলকীয়া নহ'লে মোৰ যে ভাত এগৰাহো নোসোমায় গতিকে তোৰ ওচৰলৈকে বিচাৰি আহিলোঁ দেচোন দে জলকীয়া কেইটামান দে অ' সেইটোহে কথা ৰ'ব মই চাওঁগৈ আমাৰো জলকীয়া বেছিকৈ নায়েই এইয়া লওক আইতা জলকীয়া এয়া কি দেখিছোঁ বিন্দু মাত্ৰ 2টা জলকীয়া এই আৰু কেইটামান দিয়া হ'লে ভাল আছিলে আৰে আইতা আপুনি কি কয় জলকীয়াৰ কিমান দাম আৰু আমাৰ ঘৰতে বেছি জলকীয়া নাছিলে আৰু তাৰ পৰা যদি আপোনাক মই গোটেইকেইটা দিয়ে দিওঁ তেতিয়াহ'লে মোৰ মানুহজনে কি খাব আৰু আমি কি খাম অৱশ্যে আপোনাৰ নিচিনাতে জ্বলা নাখাওঁ দেই ৰাম হ'ব যোৱক আৰু আমি দিবলৈ নোৱাৰোঁ আজি হ'ব তেতিয়াহ'লে এই 2টা জলকীয়াৰে আজি মই ভাতকেইটা তৃপ্তিৰে খাওঁগৈ এই বুঢ়ীজনী যে সঁচাকৈ বৰ জলকীয়া খকুৱা দেই এনেকুৱা জলকীয়া খায় ৰাম এনেকুৱা মানুহ মই পৃথিৱীত অকল এওঁকে পাইছোঁ ইমান জলকীয়া খাবলৈ পাৰে এতিয়াহে যে ভাতকেইটা খাই কিমান যে তৃপ্তি লাগিছে নহ'লে আৰু সুদা তৰকাৰীৰে কি ভাত খাবা মা মই তৰকাৰী ৰান্ধিছিলোঁ নহয় আজিতো মই পনীৰ মটৰ বিলাহী দি ধুনীয়াকৈ ৰান্ধিছোঁ আৰু তাত মই জ্বলা অকণমানো দিছোঁ কিন্তু তুমি সুদা জলকীয়া 2টা লৈ পেলাই নিমখ লৈ পেলাই মাত্ৰ সুদাকৈ ভাত খাই আছা যে এনেকৈ তহঁতি কেনেকৈ বুজিবি মই কিমান জ্বলা খাওঁ তহঁতৰ তৰকাৰীবোৰত একো জ্বলাই নাথাকে সেইকাৰণে একেবাৰে খাবলৈ মন নাযায় ঘৰত জলকীয়া শেষ হোৱাৰ কাৰণে এয়া বিন্দুৱে দিয়া জলকীয়াৰে ভাত খাই আছোঁ বৰ জ্বলা মস্তি লাগিছে মস্তি আমি জ্বলা দিব নোৱাৰোঁ নহয় তৰকাৰীত মা আপোনাৰ নিচিনা জ্বলা দিলে মোৰ মানে দেখোন খাবলৈ নোৱাৰিব মই বাৰু অকণমান পাৰিমে এইটো সম্ভৱে নহয় হ'ব যা মোৰ কথা চিন্তা কৰি থাকিব নালাগে তহঁতি খাই লগৈ মই এনেকৈ সুখী আছোঁ বিৰাট মজা লাগিছে কিমান যে মজা লাগিছে ভাতকেইটা জলকীয়াৰে খাই পেলাই দিনত হোৱাৰ মজাই বেলেগ মা আমি বজাৰৰ পৰা আহোঁগৈ আটা আনিম আপোনাৰ কিবা আনিবলগীয়া আছে নেকি ক'ব নাই একোৱে আনিবলগীয়া নাই তহঁতি মোৰ কাৰণে আৰু চিন্তা কৰিব নালাগে তহঁতৰ মোৰ জলকীয়ালৈহে চিন্তা মই এইবাৰ জলকীয়া পুলি কেইটামান আনিম আৰু ধুনীয়াকৈ মোৰ নিজৰ বাৰী পাতিম তহঁতি মোক চিন্তা কৰিব সমূলিয়ে নালাগে এইবাৰ আৰু মই গোটেই জলকীয়া খাবলৈ পাম কাৰো ওচৰত হাত পাতিব নালাগে সোনকালে আৰু জলকীয়া ওলালে হয় আৰু আৰে বাহ দমদমী আইতা আপুনি ইমানকৈ জলকীয়া গছ ৰুইছে বহুত ভাল লাগিছে দেই দেখি জলকীয়া লাগিলে কিন্তু আমাকো দিব লাগিব শিখা দেখোন হ'ব মোলৈ যদি জোৰেগে যদি থাকি যায় কিবা এটা 2টা তেতিয়াহে তই পাবি নহ'লে বা এইখিনি খেতি অকল মোৰ বাবে তহঁতৰ কাৰণে নহয় হ'ব আইতা মই বজাৰলৈ গৈ আহিছিলোঁ হঠাতে মই দেখি পালোঁ সেইকাৰণে মই অকণমান সোমাই যাওঁ বুলি ভাবিলোঁ বাৰীখন কিন্তু বেছ মজা লাগিছে এনেকৈয়ে এদিনকৈ বুঢ়ী আইতাৰ জলকীয়া গছ কেইজোপা ডাঙৰ হ'বলৈ ধৰিলে আৰে ইমান কম দিনতে ইমান গাল জলকীয়াৰ খেতি কৰিবলৈ পাৰিলোঁ বিৰাট মজা লাগিছে খালে দেখোন জলকীয়া একেবাৰে পকি ৰঙা হৈ আছে এতিয়া মই ছিঙি ঘৰত নিয়াৰহে কথা খোৱাৰহে কথা বা মজা যাওঁ সোনকালে ছিঙি পেলাই ঘৰলৈ লৈ যাওঁ আৰু লগতে বোৱাৰীহঁতকো দেখাম মা তুমিচোন সঁচাকৈয়ে ইমানখিনি জলকীয়া পালা তেতিয়াহ'লে এইবাৰ আমাৰ জলকীয়া নিকিনিলেও হ'ব এইখিনি জলকীয়াৰ পৰাই আমি চলিবলৈ পাৰিম দেখোন কি ক'ব আহিছ এই জলকীয়াখিনি কেৱল মোৰ বাবে মোৰ নিজক লাগে মই জলকীয়া বেছি খাওঁ বাবেহে মই এয়া খেতি কৰি লৈছোঁ তহঁতৰখিনি কিনিয়ে ল'বি এইখিনি মোকেই নোজোৰে আৰু তই জলকীয়াৰ কথা ক'বলৈ আহিছ ৰমলাই কৈছে নহয় আইতা তোমাৰ খেতি বিৰাট মজা হৈছে ময়ো জলকীয়া আনিবলৈকে আহিছোঁ আজি কিন্তু আমাৰ ঘৰত জলকীয়া নাই আপুনি দিব লাগিব নাপাওঁ দেই বিন্দু তই কিন্তু জলকীয়া নাপাওঁ এইখিনি মোৰ হয় মোকেই লাগে কি কৈছে আইতাই সেইদিনাখন আপুনি যে আমাৰ ঘৰৰ পৰা 2টা জলকীয়া আনিছিলে সেয়া কি আছিলে তেতিয়াহ'লে তেতিয়াহ'লে তই 2টা জলকীয়াহে ল'বি ইয়াৰ পৰা বা দেখাত কিন্তু বিৰাট জ্বলা হ'ব যেন লাগিছে দেই হ'ব দিয়া ৰমলা মই গৈ থাকোঁ এটা কথা শুনি ল বোৱাৰী মোৰ কাৰণে তৰকাৰী মই বেলেগকৈ ৰান্ধিম কাইলৈৰ পৰা কাৰণ মই জ্বলা বেছি খাওঁ তহঁতি মোৰ লগত মিলিব নোৱাৰিবি আঞ্জাখন তহঁতৰ বেলেগকৈ বনাই ল'বি হ'ব মা তেতিয়াহ'লে কাইলৈ মই আপোনাক চব্জিখিনি যোগাৰ কৰি দিম বাৰু আৰে এয়া দেখোন জলকীয়াৰ বৰষুণ হৈছে ইমান জলকীয়া এইবিলাক জলকীয়া মই চব খাই দিম ৰহিমলাহঁতৰ ঘৰৰ পৰা ইমান পকা বগৰী আনিছোঁ এতিয়া মোৰ ওচৰত নিমখো নাই জলকীয়াও নাই কোনে কি আনিবি ক
ৰখ তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা নিমখ আৰু কলপাত লৈ আহোঁ আৰু কটাৰী এখন লৈ আনিম ধুনীয়াকৈ কাটি খাম মজা লাগিব তহঁতৰ ঘৰৰ পৰা কলপাত আৰু নিমখ আনৰ যদি এটা কাম কৰোঁ নহ'লে আমাৰ ঘৰৰ পৰা জলকীয়া লৈ আহোঁ আমাৰ আইতাৰ বহুত ধুনীয়া ধুনীয়া জলকীয়া গছ আছে বহুত ধুনীয়া ধুনীয়া জলকীয়া ছিঙি থৈছে আৰু যথেষ্ট জ্বলা হয় মই লৈ আনিছোঁ আৰু তহঁতিও যা মজা লাগিলে ন খাই আকৌ এদিন আনিম হা বিৰাট মজা লাগে আকৌ এনেকৈ খাই আইতাক কথা কৈ থকা শুনি পালোঁ যে দিনতে সপোন দেখিছে চাগে বাৰু যিয়ে নহওক লগৰখিনিয়ে এতিয়া জলকীয়া বিচাৰিছে চবেই যা যোগাৰ কৰিছে যেতিয়া মই আইতাৰ পৰাই জলকীয়া লৈ যাওঁ আইতা মই জলকীয়া কেইটামান লৈছোঁ দেই এনে সপোন দেখিলোঁ দেখোন মোৰ জলকীয়াকেইটা ভালকৈ আছে নাই জলকীয়াকেইটা মই চাব লাগিব মোৰ এই জলকীয়াখিনি কোনে চুইছিলে কেনেকৈ তলত ইমান গাল পৰি আছে নিশ্চয় কোনোবাই চুৰ কৰিবলৈ আহিছিল এয়া চোৰে একেবাৰে চিন দিয়ে থৈ গৈছে মই এনেকৈয়ে দৌৰি দৌৰি যাম এনেকৈ ধৰা পেলাম তহঁতি মোৰ জলকীয়া চুৰ কৰি ইয়াত বগৰী খাই আছ তাৰমানে তহঁতক ৰ ঠিকছে দিম টুকুৰ দিম আমি চুৰ কৰা নাই টুকুৰ দিম আইতা তুমি আমাক এনেকৈ পটককৈ মাৰিব নালাগিছিল মোক মাৰিছা মোৰ লগৰ কেইজনীকো মাৰিছা যে এনেকৈ ইহঁতে চুৰ কৰা নাই নহয় আৰু ময়ো চুৰ কৰা নাই তোমাক দেখোন মই কৈ থৈ আহিছোঁ জলকীয়া কেইটামান লওঁ বুলি তুমিহে সপোন দেখি কিবা কিবি মুখত বকি আছিলা মই চুৰ কৰি অনা নাই আইতা এনেকৈ নামাৰিবা আমাক চুৰ নাই কৰানো আৰু কি গোটেই মজিয়াত তই জলকীয়া পেলাই থৈ আহিছ মোক নজনোৱাকৈ মোক নুঠাকৈ গোটেই ৰাস্তাৰ মাজত তোমালোকে কি হালা কৰি আছা আৰু তুমি এগৰাকী বুঢ়ী মানুহ হয় এই সৰু ল'ৰাকেইটাৰ ওপৰত কিয় তুমি নিৰ্যাতন চলাই আছা ইহঁতে মোৰ জলকীয়া চুৰ কৰিছে মই জলকীয়া কিমান ভাল পাওঁ সেইটো মাত্ৰ মইহে জানো জলকীয়া নহ'লে মই ভাত খাবলৈকে নোৱাৰোঁ সিহঁতৰ মুখকেইখন দেখিয়ে ধৰিবলৈ পাৰি যে সিহঁতে চুৰ নহয় ইমান উৎপাত নকৰিবা ইমান সৰু ল'ৰা ছোৱালীকেইটা উঠি আহিছে এনেকৈ উৎপাত কৰিলে তোমাৰ হাও লাগিব তেনেকুৱা কৰিবলৈ নাপায় বুঢ়া তই বেছি কথা নকবি ইহঁতকেইটাক যেনেকৈ মই পিটিছোঁ তোকো পিটিম আকৌ গম পাই যাবি তই পূজাৰী হয় তই এই সৰু ল'ৰা ছোৱালীকেইটাক বেয়া ব্যৱহাৰটো কৰি আছই আৰু লগতে তই মোক অপমান কৰিছ গতিকে তোৰ হাও লগাৰ আগতে মইহে তোক হাও পাত দিছোঁ তোক শ্ৰাপ দিছোঁ মই তই যেতিয়াই জলকীয়া খাবি তোৰ তেতিয়াই পেট জ্বলিব তোৰ তেতিয়াই হাত জ্বলিব তই যেতিয়ালৈকে ইহঁতক মাফ নোখোজ তেতিয়ালৈকে তোৰ তেনেকুৱাই হৈ থাকিব মানে অকল এইকেইটা জলকীয়াহে বাকী আছেগৈ এতিয়া আকৌ বাৰীলৈ মই যাব লাগিব মোৰ হাত জ্বলিছে মোৰ জলকীয়া চুই আৰু এইবিলাক কি হ'বলৈ ধৰিছে মই দেখোন সদায় জলকীয়াই চুই থাকোঁ আজি দুটা জলকীয়া চুওঁতে মোৰ এইবিলাক কি হ'ব ধৰিছে ইমান ফুৰিছে আইতা তোমাৰ হাতখন এইবিলাক কি হৈছে ইমান ৰঙা পৰি গৈছে আৰু হাতত জুই এইবিলাক ইমান জ্বলানে তোমাৰ জলকীয়াখিনি মা তোমাৰ হাতখন কি হ'ল ইমানকৈ জুই ইমান জলকীয়া পুৰিছে তাৰমানে ৰ'বা মই গাখীৰ আনি দিম এতিয়াহে মই তত ধৰিবলৈ পাৰিছোঁ বৰ ভোক লাগিছে জলকীয়াখিনিয়ে যদি মই চুবলৈ পৰা নাই তেতিয়াহ'লে আৰু তহঁতৰে বনোৱা আঞ্জাৰ পৰাই অকণমান দে এয়া লোৱা আইতা লোৱা খাই লোৱা সোনকালে এইখিনিত মই হাত দিওঁ ইমানকৈ পৰিছে মই জলকীয়া একেবাৰে চুবলৈ নোৱাৰা হ'লোঁ মই নোৱাৰিছোঁ খাবলৈ মোক তহঁতি মাফ কৰি দিবি মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ইমানকৈ বেছি জলকীয়া খাব নালাগিছিলে আৰু খাইছিলোঁ যদিও সৰু ল'ৰা ছোৱালীকেইটাক এনেকৈ মই মাৰপিট কৰিব নালাগিছিল ভগৱানে ইয়াৰ কাৰণে মোৰ উচিত শাস্তি দিলে মই আজিৰ পৰা বাৰীৰ জলকীয়াখিনি মই সেয়া বিক্ৰী কৰিম তহঁতকো খাবলৈ দিম কিন্তু নিজে আৰু কেতিয়াও ইমানকৈ জ্বলা আৰু নাখাওঁ হ'ব আইতা আমি এইবিলাক ধৰি থকা নাই নহয় তুমি ইমান চিন্তা কৰি থাকিব নালাগে তুমি আকৌ এবাৰ খাই চোৱাচোন এইবাৰ হয়তো নুপুৰাবও পাৰে সেই পণ্ডিতজনে তোমাক কিবা এটা শ্ৰাপ দিছিলে সেইকাৰণে চাগে এনেকৈ তোমাৰ হাত জ্বলিছে পেট জ্বলি আছে একো নহয় তুমি এবাৰ খাই চোৱা আমি তোমাক মাফ কৰি দিলোঁ এইবাৰ হয়তো একো নহ'বও পাৰে আকৌ খাবলৈ পাৰিছোঁ এতিয়া মোক পুৰা নাই সঁচাকৈয়ে মোক শুদ্ধ বস্তু দেখুৱাৰ বাবে ধন্যবাদ মোৰে ভুল হৈছিল মই জলকীয়াখিনিও চুবলৈ পাৰিছোঁ এতিয়া মোৰ হাতখন পুৰোৱা নাই মই সকলো পাৰিছোঁ আগৰ নিচিনা হৈ গ'লোঁ তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon বাই